খুবেই ভাল অনুভৱ কৰিছোঁ ৯.৫ বছৰ ইতিমধ্যে বিধায়ক হিচাপে অতিক্ৰম কৰিলোঁ কিন্তু একেবাৰে শেষত মই ৫ মাহ বা ৬ মাহৰ যি মন্ত্ৰী হ'বৰ কাৰণে সুযোগ পালোঁ ইয়াৰ বাবে মই অত্যন্ত সুখী অনুভৱ কৰিছোঁ আৰু ইয়াৰ কাৰণে আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ দলৰ সভাপতি BTCৰ চিফ সন্মানীয় হাগ্ৰাম মহলী ডাঙৰীয়া তেখেতসকলৰ আশীৰ্বাদ আছে তেখেতসকলৰ ওচৰত মই সদায় চিৰকৃতজ্ঞ হৈ থাকিম তেখেতসকলক মই বহুত বহুত ধন্যবাদ যাচিছোঁ দপ্তৰটো নিশ্চয় শপতৰ পিছতে হ'ব এনে শুনিছে কিন্তু কি হয় ক'ব নোৱাৰে আপুনি কি কথা কি আশা কৰিছে মই তেনেকৈ একো আশা কৰা নাই যি দায়িত্ব দিয়ে এতিয়া মই চলাই লৈ যাম বুলি মই মনত এটা আশা ৰাখিছোঁ এয়া আছিল বিধায়ক চৰণ বড়োৰ সেই প্ৰতিক্ৰিয়া আমি আপোনালোকক শুনোৱালো ইতিমধ্যে মন্ত্ৰী হিচাপে তেওঁ কিছু সময় পূৰ্বে শপত বাক্য পাঠ কৰিছে জীৱনতো চেলেঞ্জ আছেই বহুত কম সময় শিকিব লাগিব আকৌ মোৰ ২৬ৰ কাৰণেও যুঁজিব লাগিব সমষ্টিবাসীক মানে যিমানখিনি মোৰ কথা দিয়া এইখিনি কৰিব লাগিব তাৰ কাৰণে এই কম সময়ৰ ভিতৰত যিমানখিনি পাৰোঁ কষ্ট কৰিম মানে যি ডিপাৰ্টমেণ্ট পায় এইটোকো ভালকৈ কৰিব চেষ্টা কৰিম সমষ্টিবাসীকো মানে যিমানখিনি কথা দিছোঁ ৰাখিব চেষ্টা কৰিম যাতে পুনৰ আকৌ মই মানে এটা সুযোগ পায় বিধায়ক হৈ আকৌ তেনেকুৱা মানে মন্ত্ৰী হৈ পেলাই দায়িত্ব লৈ পেলাই কাম কৰিব সুযোগ পায় ইয়াৰ কাৰণে আগবাঢ়ি যাম তেনেকুৱা আশা নাই আমাৰ দুটা দলৰ মুৰব্বী আছে বা সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে আমাৰ BTC চিফ সন্মানীয় হাগ্ৰাম ডাঙৰীয়া আছে তেখেতসকলে নিশ্চয় বিবেচনা কৰিব মোৰ কাৰণে কিটো দিলে ভাল হ'ব তেওঁলোকে বিবেচনা কৰি যিটো দিয়ে এইটোকে মই গ্ৰহণ কৰি ভালকৈ কাম কৰি যাম পাৰ্ট হ'ল আপোনালোকে ইয়াৰ এনচাৰটো যেহেতু আমাৰ দলৰ মুৰব্বী আছে তেখেতক সুধিলে আপোনালোকে বেছি ভাল পাব মোতকৈ হয় হয় কেবিনেট দিছে